2025 বৰ্ষত অসমত ইছলামিক ষ্টেট হ'ব এই আশংকা হিন্দু যুৱ ছাত্ৰ পৰিষদৰ এখন ইছলামিক ৰাষ্ট্ৰ গঠন হোৱাৰ কুচকাৱাজ চলিছে আৰু এই আশংকা আমি এনেই কৰা নাই 2011 চনৰ লোকপিয়ল অনুসৰি মুছলমানৰ সংখ্যা এতিয়া প্ৰায় 35% আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত নিশ্চিতভাৱে 50 ওচৰলৈ আহিব যে মুছলমানসকলৰ জনসংখ্যা নিয়ন্ত্ৰণৰ বাহিৰত তেওঁলোকে শৰীয়ত আইনৰ দোহাই দি 4-5 গৰাকীকে বিয়া কৰাই 20-25টাকৈ সন্তান জন্ম দিয়াৰ বিপৰীতে হিন্দুসকলে এটাতকৈ অধিক সন্তান জন্ম নিদিয়ে আৰু নিদিয়াটো স্বাভাৱিক আৰু নিদিয়াটো বাঞ্ছনীয় যে আমি যিখিনি হিন্দু আছো অসমত আমি কিন্তু লোকপিয়ল যেতিয়া আহে হে লোকপিয়লত আমি যদিও ধৰ্মটো হিন্দু লিখো কিন্তু নিজৰ পৰিচয়টো আমি সদায় অসমীয়া বড়ো কাৰ্বি তিৱা ডিমাছা টাই আহোম বিহাৰী বঙালী মাৰৱাৰী মিচিং তিৱা ৰাভা সোণোৱাল কছাৰী ইত্যাদি ধৰণে আমি বেছিকে সচেতন হৈ থাকো এই ধৰণৰ পৰিচয়খিনিত বেছি সচেতন হৈ থাকো আমি হিন্দু বুলিতো নকওঁৱে এতিয়া লাহে লাহে আমি অসমীয়া বুলিও নোকোৱা হৈছো বড়ো এজনক যদি আমি সুধো আপুনি অসমীয়া নেকি নাই নাই হিন্দু নেকি নহ অসমীয়া নেকি নাই নাই মই বড়ো গতিকে যদি এই পৰ্যায় চলে একফালে 35% আৰু আনফালে আমি প্ৰত্যেকে ভাগ কৰি ললে 10-12-8-9% আমি মানুহ হম গতিকে যদি এনেকুৱা এটা প্ৰস্তাৱ আহে ইছলামিস্তানৰ প্ৰস্তাৱ ইয়াত আহে তেতিয়াহ'লে এইটো যদি কিবা কাৰণৰ প্লেবিচাইট বা গণভোটলৈকে যায় এইটো আমি কোনো বাধা দি ৰাখিব নোৱাৰিম আজি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত এই আশংকা ব্যক্ত কৰে পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলন বৈশ্যই আৰু এই সংবাদ মেলখন আপোনালোকলৈ আগবঢ়াইছো চনত যেতিয়া ভাৰতবৰ্ষ বিভাজন হৈছিল পূব পাকিস্তানৰ লগত অসমক সামিল কৰা হৈছিল তেতিয়া অসমত থকা মুছলিম লীগৰ নেতাসকলে পূব পাকিস্তানৰ লগত সামিল কৰিছিল যদিও অসমৰ আপোনালোক সকলোৱে জানে অসমৰ জনসাধাৰণে ভালকে জানে সংবাদ মাধ্যমৰ কথাই কুটিয়া আপোনালোকে সকলোকে জনায় যে সেই সময়ৰ গোপীনাথ বৰদলৈ তৰুণৰাম ফুকন মহামহিমসকলৰ চেষ্টা আৰু দিল্লীত সুভাষ বসু চৰ্দাৰ বল্লভভাই পেটেল হতৰ দৰে বিজ্ঞ নেতাসকলৰ তৎপৰতাত যদিও অসম বাছি গ'ল অসমৰ ৭৬ জিলাখন গণভোটৰ জৰিয়তে পূব পাকিস্তানৰ অৰ্থাৎ আজিৰ বাংলাদেশৰ লগত সামিল হ'ল কিন্তু সেই যে অসমক পূব পাকিস্তানৰ লগত সামিল কৰাৰ ষড়যন্ত্ৰটো আছিল সেই ষড়যন্ত্ৰটো কিন্তু আজি পৰ্যন্ত অব্যাহত ৰাখিছে আৰু যিহেতুকে গণতন্ত্ৰ সংখ্যাৰ খেল গতিকে মুছলমানসকলৰ এতিয়া পূৰ্ববংগীয় মুছলমানসকলে আমাৰ খিলঞ্জীয়া যিখিনি গৰিয়ামৰীয়া দেশী জাতি পৰিষদ আছে এইখিনিৰ কথা সুকীয়া তেওঁলোকৰ এই ষড়যন্ত্ৰৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই তেওঁলোক আৰু এজন আহোম এজন কাৰ্বি এজন তিৱা আৰু এজন গৰিয়ামৰীয়া জাতি দেশী পৰিষদৰ মানুহৰ মাজত কোনো ধৰণৰ পাৰ্থক্য আমি সকলো এটা অসমীয়া মূল অসমীয়া কুটিৰ লগত মিলি আছো কিন্তু পূৰ্ববংগীয় মুছলমানসকলে এফালে ইনফিল্ট্ৰেশ্যন কৰি আছে সীমান্তৰে অনুপ্ৰৱেশ কৰি আছে আৰু আনফালে তেওঁলোকে জন্ম নিয়ন্ত্ৰণ নামানি শৰীয়তৰ দোহাই দি ইয়াত 4-5 জনী বা তাতোধিক বিবাহ কৰাই লৈ তাৰ পিছত আপোনাৰ 20-25 জনকৈ সন্তান জন্ম দি আছে জনসংখ্যা বৃদ্ধি কৰি আছে তাৰ ফলত কি হৈছে আজি 9খনৰ পৰা 10খন জিলা য'ত হিন্দু অস্তিত্ব প্ৰায় শূন্য হৈ গৈছে এতিয়া আপোনাৰ নগাঁও মৰিগাঁও লখিমপুৰলৈকে গৈছে গতিকে কেৱল ডিব্ৰুগড় তিনচুকীয়াকে ধৰি 2-এখন জিলা এতিয়াও মুছলিম সংখ্যা বহুল হোৱা নাই যদিও কিন্তু যদি এই নামনি অসমৰ এই অবিভক্ত জিলাকেইখনত আজি প্লেবিচাইট বা গণভোটৰ দাবী উঠে মানে উঠিছে ইতিমধ্যে উঠিছে ৰছুল হক বাহাদুৰ চৌধুৰীৰ ইউডিএফৰ প্ৰাক্তন বিধায়কে ইতিমধ্যে অসমত মুছলিম স্বায়ত্ত শাসন ৰাজ্য লাগে বুলি দাবী কৰিছিলে এতিয়া সদ্যহতে আপোনালোক সকলোৱে জ্ঞাত যে মিয়া সাহিত্য সভা মিয়া ভাষা আৰবী সংস্কৃতি মিয়া মিউজিয়াম ইত্যাদিৰ দাবী উত্থাপন হৈ আছে এইটো ইছলামিস্তানৰ এক পদক্ষেপ এখোজ এখোজকৈ ইছলামিস্তানৰ ফালে আগবাঢ়িছে গতিকে এই কথাখিনিতে আমি আশংকা প্ৰকাশ কৰিছো হিন্দু ৰাষ্ট্ৰৰ ঢাক ঢোল বজাই থকাৰ তলে তলে এখন ইছলামিক ৰাষ্ট্ৰৰ ইয়াত ষড়যন্ত্ৰ চলি আছে গতিকে অসমৰ জনসাধাৰণ সজাগ সচেতন হৈ এই যিটো
এটা সুপ্ত ষড়যন্ত্ৰ চলি আছে। এই ষড়যন্ত্ৰটো সকলোৱে দৃশ্যমান কৰি ইয়াৰ বিৰুদ্ধে সকলো একত্ৰিত হ'বৰ কাৰণে আমি হিন্দু যুৱ ছাত্ৰ পৰিষদে আজিৰ এই সংবাদ মেলৰ জৰিয়তে আহ্বান জনাইছোঁ। আৰু এইদৰে আজি সংবাদ মেলত মিলিত হৈ তেওঁলোকে সংবাদ মাধ্যমৰ আগত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰিছে। এই মন্তব্য আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। আমি এটা আশংকা কৰিছোঁ যে যি ধৰণে এতিয়া এছামে হিন্দু ৰাষ্ট্ৰ বুলি ঢাকঢোল পিটি আছে, এই ঢাকঢোলটো অনাৰ্থক আৰু ইয়াৰ অন্তৰালত কিন্তু এক গভীৰ ষড়যন্ত্ৰ লুকাই আছে। এইটো হ'ল অসমখন 2025 চনৰ ভিতৰত ইছলামিক ষ্টেট, ইছলামিস্তান কৰাৰ এক ষড়যন্ত্ৰ লুকাই আছে। আৰু এই কথাষাৰ আমি এইকাৰণেই আশংকা কৰিব বাধ্য হৈছোঁ, কাৰণ 11 চনত যিটো চেঞ্চাছ ৰিপৰ্ট আমি লোকপিয়ল আমি পাইছোঁ, তাৰ ৰিপৰ্ট মতে প্ৰায় 34% মুছলমান জনসংখ্যা বাঢ়িছে। আৰু মুছলমানৰ জন্ম নিয়ন্ত্ৰণ নামানে তেওঁলোকে শৰীয়ত আইনৰ দোহাই দি 4-5 জনী বিয়া কৰাই 20-25টা সন্তান জন্ম দিয়ে। গতিকে তেওঁলোকৰ জন্ম নিয়ন্ত্ৰণৰ জনসংখ্যা বৃদ্ধি হাৰটো বহুত বেছি হিন্দুতকৈ। গতিকে এতিয়া 10খন জিলা মুছলমান প্ৰধান হৈছে, ইয়াৰে পিছত আকৌ জিলা তেওঁলোকে নিজৰ দখললৈ নিব। গতিকে এইবোৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি আমি আশংকা কৰিছোঁ যে অসমখন ইছলামিস্তান হ'বলৈ গৈ আছে। ইতিমধ্যে মিয়া সাহিত্য সভা, মিয়া ভাষা আৰু মিয়া মিউজিয়াম, আৰবী ভাষা, আৰবী সংস্কৃতিৰ প্ৰচলন কৰাৰ কাৰণে আছামে লাগি আছে। কংগ্ৰেছৰ বিধায়ক আব্দুল খালেকে ৰোহিংগাক আনি ইয়াত প্ৰতিষ্ঠা কৰাৰ কাৰণে জোৰদাৰ প্ৰচেষ্টা কৰিছে আৰু তেওঁ লগতে এনেকুৱাকৈ বক্তব্য ৰাখিছে যে ৰোহিংগাৰ কাৰণে মই মৰিবও পাৰোঁ, মাৰিবও পাৰোঁ। গতিকে এনেকুৱা ধৰণৰ মানুহখিনি যেতিয়া নিজৰ সম্প্ৰদায়টোৰ প্ৰতি এনেধৰণৰ আক্ৰোশমূলক হৈ উঠে আৰু তাত আমি সন্দেহ কৰিব বাধ্য হ'ম। গতিকে আমি বাধ্য হৈছোঁ সন্দেহ কৰিবৰ কাৰণে যে 2025 চনৰ ভিতৰত এওঁলোকে তেওঁলোকৰ ষড়যন্ত্ৰটো সফল কৰাৰ কাৰণে প্ৰয়াস কৰিব। হিন্দুস্তানৰ প্ৰসংগটো গ্ৰহণ কৰিছে, হিন্দুস্তান কিমান গ্ৰহণযোগ্য আজি তাৰিখত? মানে হিন্দু ৰাষ্ট্ৰ গ্ৰহণযোগ্য নহয়, হিন্দু ৰাষ্ট্ৰ হয়েই। হিমালয়ত সমাৰব্ভম যাৱৎ হিন্দু সৰোবৰং তাং দেৱ নিৰ্মিতং দেশ হিন্দুস্তানৰ প্ৰশিক্ষতে। হিমালয়ৰ পৰা কন্যাকুমাৰীলৈ এই বিস্তৃত ভূখণ্ড হিন্দুস্তান। য'তে য'তে মুছলমানৰ সংখ্যা বাঢ়িছে তেতিয়াই ভাৰতবৰ্ষৰ এটা হিন্দুস্তানৰ এটা টুকুৰা ভাগ হৈ গৈছে। ধৰক আপুনি আফগানিস্তান, ধৰক আপুনি পাকিস্তান, ধৰক আপুনি বাংলাদেশ, এতিয়া কাশ্মীৰ, তাৰ পিছত এতিয়া অসম, কেৰেলা, উত্তৰ প্ৰদেশ এই ধৰণৰ যাবলৈ ওলাইছে, পশ্চিমবংগ যাবলৈ ওলাইছে। এইটো কথা ঠিক যে এইখন হিন্দুস্তানেই, এইটো হিন্দু ৰাষ্ট্ৰই। ইয়াত মুছলমানে আক্ৰমণ কৰিবলৈ আহি তাৰপিছত সংখ্যা বঢ়াই লৈ তেওঁলোকে এই মাটিক নিজৰ মাটি বুলি, ইছলামৰ মাটি বুলি তেওঁলোকে দখল কৰিছে, কব্জা কৰিছে। এই ষড়যন্ত্ৰ সফল কৰাৰ কাৰণে অসমক এইবাৰ তেওঁলোকে টাৰ্গেট কৰি লৈছে আৰু মোটামুটি তেওঁলোকে 80% আগবাঢ়িছে। গতিকে এতিয়া হিন্দুসকল সজাগ হ'বৰ হ'ল, কাৰণ আমি হিন্দু বুলি কোনো পৰিচয় নিদিওঁ। হিন্দু দূৰৰ কথা, অসমীয়া বুলি পৰিচয় নিদিয়া হৈছোঁ। মই বড়ো, মই কাৰ্বি, মই তিৱা, মই আহোম, মই ৰাভা ইত্যাদি পৰিচয়ৰে আমি বিভক্ত হৈ যোৱাৰ বিপৰীতে মুছলমান 50% হৈ গৈছে। গতিকে এই কথাবিলাক আমি সজাগ হ'ব লাগিল, সচেতন হ'ব লাগিল আৰু সক্ৰিয়তাৰে ইয়াৰ বিৰুদ্ধে কাম কৰিব লাগিব। নিউজ এক্স ৰিপৰ্ট RVTV।